নতুনকৈ গঠিত হাজু শুৱালকুছি সমষ্টিত গৌৰৱ গগৈৰ নিৰ্বাচনী কাৰ্যসূচী দামপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ক্ষুৰধাৰ সমালোচনা পত্নীক ধনী কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰি আছে বুলি কটাক্ষ গৌৰৱ গগৈৰ পৰিয়ালৰ ব্যৱসায় বৃদ্ধি কৰি অসমক ধ্বংসৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছ চৰকাৰ হলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অবৈধ সম্পত্তি দুখীয়াৰ মাজত বিলাই দিয়া হ'ব বুলি উল্লেখ কৰিলে গৌৰৱ গগৈয়ে পৰিয়ালৰ কোম্পানীত কিমান ধন বিনিয়োগ কৰা হৈছে তাৰ হিচাপ লোৱা হ'ব বিজেপিত গৰু চুৰ পানী চুৰ আছে বুলি কটাক্ষ গৌৰৱ গগৈ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা নিদিয়াক লৈও সমালোচনা কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈছে সেয়ে এছআৰৰ জৰিয়তে বহিৰাজ্যৰ ভোটাৰ আনি নিৰ্বাচন জয়ৰ কৌশল অৱলম্বন কৰিছে বুলি মন্তব্য এপিচিচিৰ সভাপতিগৰাকী গলে ডক্টৰ নাই দৰব নাই স্কুলৰ ভিতৰত কিতাপ নাই পঢ়িবলৈ টেবুল নাই যাৰ ফলত কি হ'ল যে আজি তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয় নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছো কিন্তু মুখ্যমন্ত্ৰীয়ে আজি নিজীকৰণৰ ফালে বেছি জোৰ দি নিজৰ পৰিবাৰৰ ব্যক্তিগত ব্যৱসায়ৰ ওপৰত বেছি জোৰ দি আজি গোটেই অসমখন ধ্বংস কৰি পেলালে আমি পৰৱৰ্তী সময়ত আমি হোৱাইট পেপাৰ পাব্লিছ কৰিম যে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ কোম্পানী প্ৰাইড ইষ্টত কিমান চৰকাৰী টকা দিলে কিমান টকা এডভাৰটাইজমেন্ট নামত দিলে কিমান টকা চৰকাৰী ঠিকা নামত দিলে এই গোটেইখিনি আমি ফাদিল কৰিম যে মুখ্যমন্ত্ৰীজনে মাত্ৰ ৰাজনীতি কৰি আছে নিজকে ধনী কৰিবলৈ পৰিবাৰৰ নামত চাৰিফালে বাগান কিনিবলৈ আমাৰ যেতিয়া চৰকাৰ আহিব তেওঁলোকৰ যিমান অবৈধ সম্পত্তি গাড়ী লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম বিজেপি নেতাসকলৰ কেলেংকাৰী কথা যি ৰাইজৰ মাজত চৰ্চিত বিজেপি নেতাসকলে আজি তাৰ মাজত যে কোনোবা গৰু চুৰ সোমাই আছে সেয়া লৈ চৰ্চিত তাৰ মাজত যে পানী চুৰ সোমাই আছে সেয়া চৰ্চিত আজি তাৰিখত আমাৰ উজনি অসমত গলে গুৱাহাটীৰ পৰা এতিয়া গৰু চুৰ আজি গৰু তেওঁলোকে গাড়ী লৈ যাবলৈ আৰম্ভ কৰিছে থলুৱা উদ্যোগবোৰ লাহে লাহে বন্ধ হৈ গৈছে পানী চুৰ আৰু গিৰ গাই স্কেম আমি গম পোৱা নাই নেকি বিজেপি দলৰ ভিতৰত মাত্ৰ কয়লা সিন্ডিকেট বালি সিন্ডিকেট এই হিল সিন্ডিকেট কৰা মানুহবোৰ আছে যাৰ ফলত ৰাজনীতি একদম নিম্ন স্তৰলৈ গ'ল এই ধৰণৰ ৰাজনীতিৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ অসমৰ ৰাইজ কংগ্ৰেছ দলক কাষ চাপিছে সকলোৱে নিজৰ কথা কোৱাটো উচিত কিন্তু আমি ক'বলৈ বিচাৰো যে মুখ্যমন্ত্ৰীয়ে ক'লে যে 6টা জনগোষ্ঠী জনজাতিকৰণ বিধানসভা নিৰ্বাচনৰ আগত নহয়গৈ ছাত্ৰ সংগঠনবোৰে তেনেকুৱা অৱস্থা বিচাৰিছে মইতো মুখ্যমন্ত্ৰীক সুধিছো যে ক'ৰ পৰা ইমান সাহস পালে যে ক'বলৈ যে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনজাতি হ'ব নে নহয়তো কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্ত কোনো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় তেওঁ যদি নিজকে ইমানে অহংকাৰী ইমানে শক্তিশালী বিচাৰে ভাবে তো ৰামায়ণৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল মহাভাৰতৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল এই তেওঁৰ পৰাজয়টো আগন্তুক দিনত নিশ্চিত মুখ্যমন্ত্ৰী কংগ্ৰেছ লৈ কিমান শংকিত হৈছে এইখিনি কথা আজি তাৰিখত ফাদিল হৈ গৈছে খুচপুচ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে ইউপি বিহাৰৰ মানুহবোৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে কংগ্ৰেছ বিৰুদ্ধে ভোট কেনেদৰে কাটিব পাৰে তাৰ বাবে বিজেপি দলৰ ভিতৰত জুম মিটিং হৈ গৈছে এইটোৱে তেওঁলোকৰ ভয়ৰ প্ৰমাণ